ফাৰ্ষ্টখন কোনখন আছিল? ফাৰ্ষ্টটো ভেৰিয়া, ছেকেণ্ড বেলেগ আছিল নেকি? ছেকেণ্ড নেটফ্লিক্সৰ একটা ফিল্ম ন ভাল আছিলে ফিল্ম কৰি গ'ল কাপোৰৰ বাহিৰৰ লগত জেং হৈ গ'ল মোৰ। কিয়? কি মিছবিহেভ কৰি আছিলোঁ এইবিলাকতো ক'ব নোৱাৰি চাগে। কৈ দিলোঁ মই তাত। নাই এইবিলাক ক'ব পাৰি নে নাই পডকাষ্টত? ভেৰিয়াৰ কিন্তু ৰোলটো বহুত ইম্পৰ্টেণ্ট ৰোল আছিল, মানে আছিলে মানে। নৰ্থ ইষ্ট আৰু তেওঁক কানেক্ট কৰা সেই মানুহজনে আপুনি আছিল। तुम्हारे जैसा ना पूरा लोगों के दिल में भी यही है। हर छोटी छोटी बात में मुझे कैजुअली डिस्क्रिमिनेट करता है और तू भी तो हंसता है उसके जोक्स पर। ভেৰি পইণ্ট যেতিয়া মানে আপুনি কো এক্টৰৰ লগত কাম কৰে কথা পাতি ন মানে কিবা একটা ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট হৈ যায়। দেট ইজ লাইক অৰ্গেজম। মাথাত চব বস্তু বনাই লৈছিলোঁ মই, খেলি থাকোঁ মই ব্ৰেইনত খেলে। মই কমাণ্ডাৰ পিছফালে পৰা বন্ধু কি হ'ব মোৰ যাই পাছত মোৰ ষ্টিফেন ৰ'ল পাই গ'ল। মোক বেলেগ বস্তু আৰু ভাবিছোঁ মই মানে যেনেকৈ কি বিচনাত শুলে কি কয় গাৰু নাথাকে নেকি, তাক মাইকী বনাই লওঁ। তাৰপিছৰখিনিও হৈ গ'ল। নাই মানে এনে মানে কেতিয়াবা তিনিটা চাৰিটা গাৰু থাকে তেনেকৈ বনি যায়। সেইটোও হৈ গ'ল বুলি কওঁ। সেইটো মেনিফেষ্টেশ্যন সঁচা হ'ল নাই সেইটো নহয়। মেনিফেষ্টেশ্যন কৰাৰ পাছত যি আপুনি বস্তুকে পাই যাব আচল গেমটো তেতিয়া ষ্টাৰ্ট হয়। খুজিছে দি দিলে চম্ভালো इसको अच्छा से नहीं संभालोगे आप তেতিয়া নিজকে গালি দিয়ে কেলে যে খুজিছিলোঁ মই। हाँ अभी सीएम को मिल गया है, वो हमको वही बोल रहा था ना कि वो प्रोजेक्ट हमको मिल जाएगा लेकिन थोड़ा सा मेहनत करना पड़ेगा। कौन सीएम और सिक्योरिटी गार्डों को ना जाने এনেকুৱা ধৰণৰ গাজা আৰে বহুত। একবাৰ সপোন দেখিছিলোঁ মই 2022 মই এনেকুৱা চফাত বহা আছিলোঁ, মনোজ ভাই তাৰ পৰা আহিলে পিঠিত মাৰিলে মানে বুলি। তাৰ পাছত মনোজ ভাই লগ পালোঁ আৰু তাত সি বহি আছিলে। মই তাক ক'লোঁ কি मनोज एक बात बोलना था। हाँ कहो मैंने ऐसे सपना देखा था मुझे बोल रहे थे। তাৰ লগত কাম কৰি মানে মই মাষ্টাৰ ক্লাছৰ যেনেকা আছিলে কেলেকি যেতিয়া মই 3rd ইয়াৰত যেতিয়া পঢ়ি আছিলোঁ NSDত সি ৱৰ্কশ্বপৰ কাৰণে আহিছিলে মানে সেইটো দিনৰ পৰা মানে মই সদায় আই ইউজ টু থিংক এক না এক দিন ইয়াৰ মৌকা মিল যায় इसके साथ करने का ना তেতিয়া এইটো অৰ্গেজম হ'ব যে तेरी आँखों का जादू पूरी दुनिया में है दुनिया के इस भीड़ में सबसे पीछे हम खड़े हैं, सबसे पीछे हम खड़े हैं, सबसे पीछे हम खड़े हैं। অ'কে যাব পাৰোঁ আমি। কেনেকুৱা লাগিছে মানে যে বলিউডৰ ওচৰত যাব লগা হোৱা নাই, বলিউড আহিব লগা হৈছে? বেলেগে বস্তুটো মানে এনেই মই নাজানিছিলোঁ। মই ঘৰত বহি আছিলোঁ 2020 মানে ৱৰ্কশ্বপ দি আছিলোঁ মই এক্টিঙৰ ৱৰ্কশ্বপ কণ্ডাক্ট কৰি তেতিয়াহ'লে আছিলোঁ। NSD আপুনি কমপ্লিট কৰিলে? কমপ্লিট কৰি ঠিক আহিছোঁৱেই মই। অ'কে। তেতিয়া বস্তু মানে এনে কল চল আহি গ'ল অঁ। কাষ্টিং হৈ আছে বুলি, আমাৰ কৌশিক ছাৰে আহিছে বুলি অঁ। গ'ল আৰু মই অঁ। হোটেলত লগ পাবৰ কাৰণে ষ্টাৰ্টিঙত তাত গ'ল মই। তাৰপৰা মোক সুধিলা কি মানে কিবা কি ভাল ফটো আছে নেকি তোমাৰ? একো নাছিলে, গেঞ্জি পিন্ধি লেতেৰা পেতেৰা থিয়েটাৰ কৰা বিড়ি খোৱা। तो मैं वैसे सर मेरे पास कुछ भी नहीं है, मेरे पास शॉर्ट फिल्म ऐसा भी कुछ नहीं है, एक बनाया था वो पता नहीं गायब हो गया, तो आप प्लीज ऑडिशन ही ले लीजिए। दिलू ऑडिशन फार्स्टत दिलू মই তাৰপিছত হৈ গ'ল আৰু। সেইটো ভেৰিয়াৰ কাৰণে? ভেৰিয়াৰ কাৰণে 2020। ভেৰিয়াৰ কিন্তু ৰোলটো বহুত ইম্পৰ্টেণ্ট ৰোল আছিল, মানে আছিলে নৰ্থ ইষ্ট আৰু তেওঁক কানেক্ট কৰা সেই মানুহজনে আপুনি আছিল। গানটোও বঢ়িয়া আছিল ন? কি আছে বাকী চব ঠিক, বাকী চব ঠিক এতিয়া বাকী চব চলি আছে এতিয়া। ঠিকেই আৰু। মই ফেমিলি মেন 3খন চোৱাৰ পিছত মই আজি পুনাম বাকো কথাটো কৈছোঁ যে শেষ হোৱাৰ পিছত বেয়া মাথাটো বেয়া হৈছে, কিন্তু আধাতে যে আটকাই দিলে গৈ নাপালে কেম্পৰলৈকে, কি হ'ব এতিয়া ইয়াৰ পিছত মোৰ খং উঠি গ'ল। কিয় আধাত পুৰা কৰিব লাগে? এইটো ডাঙৰ কমপ্লেইন এটা আছে চিৰিজবিলাকক লৈ পেলাই। ছিজন 4 আহিব কাৰণে চাগে। সেইটোৱেতো ইমান ক্লিফ হেংগাৰ কি আৰু কৈ দিব লাগে, গৈ পাল বাচিল সি, মানে নতুন ষ্টৰি এটা আৰম্ভ হ'ল। আপুনি ড্ৰামা বেকগ্ৰাউণ্ডৰ? ড্ৰামা কৰিছোঁ আৰু অকণমান থিয়েটাৰ কৰিছিলোঁ মই, নেশ্যনেল স্কুলৰ ড্ৰামাৰ পাছ আউট হয় মই। তাৰ আগত বি মানে মই পঢ়িবৰ কাৰণে গ্ৰেজুৱেশ্যনৰ কাৰণে মই মানে কিবাত গৈছিলোঁ দিল্লী ইউনিভাৰ্চিটি, তাত পঢ়িলোঁ আৰু ছাইড বাই ছাইড মই অকণমান থিয়েটাৰ এইবোৰ কৰি আছিলোঁ। দিল্লীত কিহত লৈছিল? হিষ্ট্ৰী অনাৰ্ছ। হিষ্ট্ৰী অনাৰ্ছ চবেই সেইটো কৰে, সেইটো কাৰণে কৰিলে? কৰি আছিলোঁ মানে এনে মাষ্টাৰ্ছো কৰি আছিলোঁ মই 1 বছৰ।
তাৰপাছত ছাইড বাই ছাইড এনে কিবা কিবি সৰু মুৰা কৰ্চ থিয়েটাৰ কৰ্চ তাৰপাছত মই NSDৰ কাৰণে দিছোঁ হৈ গ'ল তাৰপাছত When was the first point যেতিয়া আপুনি ৰিয়েলাইজ কৰিলে যে I should go in this line মানে হিষ্ট্ৰীৰ কাম নাই মোৰ লাইফত মই হিষ্ট্ৰী বনাবহে পাৰিম একচুৱেলি মই এক্টিং কৰিম বুলি ভবা নাছিলোঁ এনেকুৱা বুলি ডিচাইড কৰা নাছিলোঁ মই ভাবিছিলে মানে একটা বেণ্ড চেণ্ড বনাম আৰু এনেকুৱা ধৰণৰ তাৰপিছত হোৱা নাই বস্তুটো লেকিন সৰুৰ পৰাই মই মানে দ্য এটমছফিয়াৰ ৱাজ অলৱেজ দেয়াৰ at your home ইট ৱাজ অলৱেজ দেয়াৰ চ' হয় মানে আই অলৱেজ চাইড লাইন দ্য এক্টিং থিং কৰি লুংগা তো কিয়া হি হে वो तो है ही হে হি তাৰপাছত মানে দিল্লীত গৈ মানে কিবা একটা প্লান কৰি গৈছিলোঁ হোৱা নাই তাৰপাছত আই ৱাজ লিভিং এ লাইফ অফ নো বডি মই মানে 7-8-9 বছৰ থাকিলোঁ দিল্লীত এনে ৰুমত মানে একো নাছিলে মোৰ দোকানদাৰ নাথাকে নেকি চব্জি বিক্ৰী কৰা কি এইবোৰে মোৰ দোষ মানে তেনে থাকিলোঁ তাত তাৰপাছত থিয়েটাৰ ৱৰ্কশ্বপ সেইবোৰ কৰাৰ পাছত আৰু অকণমান এক্সপ'জাৰ পালোঁ তাৰপাছত সোমাই গ'ল আৰু বাট মানে এবাউট ইয়ৰ চাইল্ডহুড যদি আমি সেইটোৰ পৰা জানিব খোজোঁ বিকজ আই এম ভেৰি কিউৰিয়াছ টু ন' এবাউট ইয়ৰ চাইল্ডহুড মোৰ খুব কম অপৰচুনিটি মোৰ পাইছোঁ যে মই আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ বেলেগ ষ্টেটৰ পৰা মানুহৰ লগত কথা পাতোঁ আই ফিল দিছ ইজ অলছ' এ গুড অপৰচুনিটি ফৰ আছ টু এক্সপ্ল'ৰ দেট ফিল্ড কাৰণ আমি খুব অসমীয়াতে লিমিটেড হৈ আছিলোঁ এতিয়া আমিও আই ফিল ইটছ টাইম দেট আমিও বাকী ষ্টেটছৰ ওচৰত যাওঁ চ' আণ্ডাৰষ্টেণ্ডিং দি লাইফ অফ আ বয় ফ্ৰম অৰুণাচল প্ৰদেশ যি আচলতে দিল্লী গৈ তাতে এটা 8-9 বছৰ পাৰ কৰি এনেকুৱা এটা ফিল্ডত এক্সপ'জাৰ হৈ গ'ল যে সি চিনেমা এখনো অৰুণাচললৈকে আনিব পাৰিছে বা এখন ভাল চিনেমা দি ব্ৰেক থ্ৰু পাইছে এক্সপ্লেইন মি দ্য লাইফ অফ এন অৰুণাচলী বয় লাইক ইফ কনচিডাৰিং দ্য কণ্টেক্স টু বি ইয়ৰ চাইল্ডহুড আই ৱন্ট চে লাইক ইটছ লাইক এ লিভিং এ ড্ৰিম সেইবোৰ মই নক'ম সৰুৰ পৰা মানে বস্তুটো এনেকুৱা কি ক'ম মানে আই বিলিভ দিট চামৱেৰ মানে হৈ যাব মানে ভাবিলে হৈ যাব মানে দ্য থিংকিং ৱাজ অলৱেজ লাইক ডেট সৰুৰ পৰা মানে না ইট ৱাজ অলৱেজ লাইক ডেট আৰু বস্তুটো কৰিয়ে আছিলোঁ কেতিয়াবা মানে ভাবাই নাই মানে কি क्या होने जा रहा है the results মানে आप results के बारे में नहीं নেচাৰেলি আই মিন এনেকুৱা নহয় কি মই মানে ভগৱত গীতা পঢ়ি ল'লে বাইবেল পঢ়ি ল'লে সেইকাৰণে মানে না কৰম কিয়ে যায় সেইবোৰ ভাবাই নাছিলোঁ মানে কৰি আছিলোঁ মই পাগল হৈ গৈছিলোঁ মই কৰি মানে the expression it was a medium of expression I always wanted to express myself whether be it through music whether be through like any art তাৰপাছত গৈ থৈ মানে এক্টিঙত সেইটো বস্তুটো পালোঁ মানে না আৰু অৰুণাচলততো মই কি চি ছেক্টৰ বুলি একটা কলনী আছে তাত মই থাকোঁ আৰু এনে গাজা পাতি থাকোঁ তাত গাজা মাৰি থাকি তাত এনে দোকানত বহি মানে 2011-12 কথা আংকল চিপছ কি খাই থাকোঁ মই এইবোৰ না মিউজিক কৰি মানে লেকিন বেক অফ দ্য মাইণ্ড ইট ৱাজ অলৱেজ দেয়াৰ কিবা একটা ক্ৰিয়েট কৰা একটা আৰ্জ না এণ্ড আই থিংক দেটছ এ ইউনিভাৰ্চেল থিং ৰাইট whether you think about in that pattern sitting in Arunachal or be it in America wherever এনেকুৱা কৰি আজি পালোঁ আৰু মানে এতিয়া বি মানে এনেকুৱা নহয় কি মানে কি কয় তাক বলিউডত অকণমান কি এইবোৰ ফিল্ম কৰিলে সেইবোৰ ইমান নাই এতিয়া চলি আছে মোৰ বস্তুটো তাৰমানে এইটো পইণ্টটোৱে নহয় যে আপুনি কনচিডাৰ কৰে দিছ ইজ আ চেক পইণ্ট টু বি কনচিডাৰ্ড এজ ইটছ জাষ্ট ওৱান অফ দ্য পাৰ্টছ আৰু yes I am just expressing myself just it's a journey right life is all about journey only not about the destination I believe চলি আছে এণ্ড গ'লটো কি কিবা গ'ল ছেট কৰিছেনে নিজৰ কাৰণে গ'ল বুলিবি নহয় বে মানে কৰি আছে আৰু এক্সপ্ৰেছ নিজক না কি আৰু যেতিয়া মই থাকি যাব মই যেতিয়া ভাগৰ লাগি গ'ল ক'লে মানে এৰি দিম আৰু জংঘল সোমাই যাম বাঘ চাগৰ লগত দোষ কৰি বহিম আংকল চিপছ সেইকেইটাৰ লগত খাম পেপচি আমি নিচি মানুহ পেপচি বহুত খায় কিয় মই ভাল লাগে মানে ভিতৰৰ যি জুই থাকে না তাক আৰু জ্বলাই পেপচিটো পেপচি কোম্পানী শুনি আছে নেকি নাই এটা স্পনচাৰ দি দিব লাগে তাতে অৰুণাচলৰ গাজাবিলাক যে ক'লে আটাইতকৈ পপুলাৰ গাজাটো কি তাৰে গাজা মানে আপুনি জোকছৰ কথা কৈছে গাজা মানে তাৰে সেই আটাইতকৈ পপুলাৰ গাজাটো কি পপুলাৰ গাজা ল'ৰাকেইটা থাকে মানে তাত जी टी कोई माने ओ 3 करोड़ का बिजनेस कर रहे हैं हम 3 करोड़ के अंदर मार रहे हैं हाँ बढ़िया पॉकेट तो 20 तो का ही ना एक दाल इनका मानूर भी থাকে টুপি পিন্ধাই মানে
हाँ अभी सीएम को हम मिल के आया है वो हमको वही बोल रहा था ना कि वो प्रोजेक्ट हमको मिल जाएगा लेकिन थोड़ा सा मेहनत करना पड़ेगा कत सीएम और सिक्योरिटी गार्डो कहीं ना जाने এনেকুৱা ধৰণৰ গাজা আছে এনেকুৱা। আৰে বহুত ইউনিভাৰ্চেল আমাৰ এটা আৰম্ভ হৈছে এইটো অ দাদাটো দাদা চব চিনাকি আৰু এখন ফটোৰ ভেলিউ বহুত ফটো ইউজ কৰে মানে কি চাব ধৰণৰ চিএমৰ লগত এনেকে চেলফি এখন উঠিলে নহয় অ, অ। সি সেই ফটোখন লৈয়ে 10টা কাম উঠাই দিব যে এইটো ঠিকা আপোনাক লাগে ন বাহ সি এখন ফটোৰ ভেলু দেই সি এখন ফটোৰ ভেলুত সি গোটেই তাৰ বিজনেছ চলাই দিব এনেকুৱা ধৰণৰ তাতো আছে মানে চিএমৰ এনে চেলফি টেলফি লয় মানে চিএমটো বহুত অপেন ন অৰুণাচলৰ বহুত অপেন মানে নাই ভেৰি আৰ্ট ফ্ৰেণ্ডলি মানুহ এনে ফটো খিচি লয় তাৰপাছত ঘৰত আহি কি এইটো উশাহ ভাতে খায় এইবোৰ চলি থাকে কিন্তু ফটোৰ ভেলিউটো বেলেগ চেঞ্জ হৈ গ'ল ন মানে অ। এটা টাইম আছিল ন যেতিয়া অট'গ্ৰাফছৰ ভেলিউ কি আছিল যে আমি তাক বচাই ৰাখিম ইটছ এ ছ'ভিনিৰ য়েছ আজিৰ তাৰিখত ফটো এখনৰ ভেলিউ ডেফিনেটলি আমি যদি কালি আমাৰ কোনোবা এজন আইডিয়লক লগ পাওঁ ইট উইল বি এ ছ'ভিনিৰ য়েছ য়েছ বাট বহুতৰ কাৰণে ইটছ এন ATM কাৰ্ড য়েছ ATM কাৰ্ড আৰু মানে ভেলিডেশ্যন ভেলিডেশ্যন ন চবক ভেলিডেশ্যন লাগে ন সেইকাৰণে মানে ঘাটে চব জেগাত মানে চব মানুহ কি ওলাই আছে আজিকালি চবেই ষ্টাৰ চবেই চব কুছ মানে কিয়ে ক'ম আৰু চিৰকে যিমান আছে যিমান বাকী মানে চবেই মানে কিবা কেমেৰাত আহিব মন কৰে চবক ফলোৱাৰ্ছ লাগে ভাল বুলিবি নহয় বেয়া বুলিবি নহয় কৰি আছে মানে ওৱান লাইফ দে আৰ লিভিং যেতিয়া এটা আপুনি ছাপ'জ আপোনাৰ ক্ৰাফ্টৰ কাম এটা কৰে আপোনাৰ কাৰণে সেই ভেলিডেশ্যন প্ৰচিডিউৰটো কেনেকুৱা হয় মানে আপুনি কোনটো পইণ্টত আপুনি ছেটিছফাই হয় কামটো কৰি যে যেতিয়া হয়তো ডেফিনেটলি এংগেজমেণ্ট প্লেজ এন ইম্পৰ্টেণ্ট ৰোল যে সি কমাৰ্চিয়েলি হিট হৈছে নে নাই বাট দেন কোনোবা এটা পইণ্টত ধৰ নিজৰ আমি এটা শান্তি পাওঁ ন যে এই ক্ৰাফ্টটো এনেকৈ কৰি মই হেপ্পী হৈছোঁ সেই ছেটিছফাইং পইণ্টটো আপোনাৰ কাৰণে কি হোৱাট ইজ দেট থ্ৰেছহোল্ড দেট ভেৰি পইণ্ট যেতিয়া মানে আপুনি এক্টৰৰ লগত কাম কৰে ৱেদাৰ বি থিয়েটাৰ অৰ ফিল্ম এক্টিঙৰ মানে একটা স্কেল থাকে অ'কে আৰু স্কেল আৰু একটা এটমছফিয়াৰ থাকে যেনেকৈ আমি দুজনে বহি কথা পাতি আছোঁ আপুনি মোৰ এক্টাৰ মই আপোনাৰ এক্টাৰ ঠিক আছে কথা পাতি ন মানে কিবা একটা ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট হৈ যায় দেট ইজ লাইক অৰ্গেজম সঁচা কৈছোঁ মই বিয়া ছেটিছফাইং এইটো অ'কে and that's a part of the process actually yeah. তাৰ পাছত ফিল্ম মানে চলিবি নচলিবি কি ফেমিলি মেন 5 6 7 কি আহিব দিবি সেইটো বস্তুটো মানে বিৰাট ছেটিছফাইং তাৰ কাৰণে মই কাম কৰোঁ মানে তাৰমানে আপুনি প্ৰচেছটোতে সেই ছেটিছফেকশ্যনটো লয় আপুনি ৰিজাল্টটোৰ কাৰণে কনচিডাৰ্ড নকৰে ৰিজাল্ট ইজ এ বাই প্ৰডাক্ট অনলি আৰু সেইটো ফ্ৰিকুৱেঞ্চিটো মানে যদি ভাল হৈ গ'ল ক'লে চবক গম পাই যায় কি ভাল হৈছে তেতিয়াতো কয় না কি এক্টৰ বহুত ভাল কৰিলে এইবোৰ আৰু একটা মানুহৰ পৰা কেতিয়াবা পাৰফৰ্মেঞ্চ বহুত ভাল বুলি কেতিয়া নহয় ইট ডিপেণ্ডছ কি এক্টৰ কিমান দি আছে তাক মানে গিভ এণ্ড টেক ন ৱেদাৰ বি 3 4 5 না ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট হয় না বস্তুটো সেইটো তাক মই বহুত মানে মানুহ সেইটো বস্তু আপুনি ভাবেনে ড্ৰামাই আপোনাক এই বস্তুটো বা এই ফিলচফিবোৰ শিকোৱাত হেল্প কৰিছে নে ইজ ইট আদাৰ দেন ড্ৰামাত আহি কি সেইটো বস্তুটো আৰু এনৰিচ হ'ল মোৰ আৰু ইয়াৰ কিমান ডাইমেনশ্যন আছে সেইটো অকণ বুজি পালোঁ মই মানে না বাট সেইটো বস্তুটো আই থিংক ইটছ অলৱেজ অলছ' ট্ৰু উইথ মিউজিক অলছ' ট্ৰু উইথ দ্য পেইণ্টাৰ হু পেইণ্টছ সেইবোৰ মানে ছেমে বস্তুটো বাট মই এটা বস্তু আপোনাৰ মন কৰিছোঁ যে আপুনি খুব চুটিকৈ এক্সপ্ৰেছ কৰে কথাটো বাট দেন ইভেঞ্চুৱেলি দেৰ ইজ এ ভেৰি এনৰিচড ফিলচফি বিহাইণ্ড ইট আপুনি কিবা কথাটো ভাবে অলপ ডেপ্থত ভাবি পেলাই কথাখিনি কৈছে বা আপোনাৰ মই যিটো বুজিলোঁ আপোনাৰ মটিভ টুৱাৰ্ডছ দিছ ক্ৰাফ্ট ইজ কমপ্লিটলি ডিফাৰেণ্ট ফ্ৰম হোৱাট উই ফিল যে এজন এক্টৰৰ হ'ব পাৰে আমি সাধাৰণতে গ্লেমাৰ দেখোঁ আমি সাধাৰণতে সেই এই বস্তুটো দেখোঁ ন যে এখন চিনেমা কৰি যেতিয়া সেই চিনেমাখন হিট হয় আমি আকৌ চিনেমা লোৱা আৰম্ভ কৰোঁ বেছি কাম কৰোঁ সেই এটা মটিভ থাকে বাট আপোনাৰ ইণ্টেনশ্যনটো পিয়ৰলি ইট ইজ এনজয়িং দ্য প্ৰচেছ কিয় সেইটো হ'ল মানে আৰু আপুনি জংঘলত যোৱা কথাও কৈছে তাৰে ভিতৰত আংকুল চিপছ পেপচি খোৱা কথা কৈছে কিয় সেই মাইণ্ডছেটটো কিয় হ'ল ইয়াৰ মানে পাৰ্টিকুলাৰলি ৰিজন সেইবোৰ মানে এতিয়া ক'ব কাৰণে ফচি আছে বস্তুটো না সেইকাৰণে একচুৱেলি বস্তুটো মই না শুনি লোৱা পাছত প্ৰচেছ হৈ থাকে ভিতৰত মোৰ সেইকাৰণে অকণ টাইম লয় মানে প্ৰচেছ নকৰাক যদি মই কিবা কৰিলে আল বাল ওলাই যাব মোৰ চ' দেট ইজ দ্য অনলি ৰিজন মানে যেতিয়া মই সৰু আছিলে ডিউৰিং মাই চাইল্ডহুড মানে মই ইমান ডিমাণ্ডিং নাছিলে মানে কেতিয়াও মানে মই পেৰেণ্টছক
সেইটো কিবা কি কয় আৰ্মি কিবা কি কয় এইটো পুতলাবোৰ জিআই জো চিআই জো যদি সেইবোৰ जितना पड़ोसी था সেইকেইটাৰ চবৰ লগত আছিলে মোৰ লগত ইমান নাছিলে আৰু মই ডিমাণ্ড বি কৰা নাছিলোঁ মাথাত চব বস্তু বনাই লৈছিলোঁ মই কি এনেকুৱা হ'ব এনেকুৱা হ'ব মাথাত খেলি থাকিছিলে আজি যেনেকুৱা কি মানে যেনিবা স্কুলৰ পৰা ছুটি আহি মই আহি গ'ল 2 বাজি ঘৰত মোক মানে হাত মুখ ধুই ভাত খালে আৰু ষ্টাৰ্ট ভাবা বহি পেলাই আপুনি ভাবে একদম 1 ঘণ্টা খেলি থাকোঁ মই ব্ৰেইনত খেলে একদম খেলি থাকোঁ মই মোৰ এনেকুৱা হ'ব মই কমাণ্ডাৰ পিছফালে পুৰা বন্ধু কি হ'ব মোৰ সেইবোৰ যাই পাছত মোৰ ষ্টিফেন ৰোল পাই গ'ল মই ভাবি থাকিছিলে সদায় 2003-04 এনেকুৱাত মানে ওচামা বিন লাডেন সেইবোৰ বহুত ওলাই আছিলে সেইটো টাইমত না তেতিয়া মই ভাবি থাকিছিলোঁ আৰে মোৰ বি কমাণ্ডাৰ হ'ব মই সদায় বন্দুকবোৰ আঁকি থাকিছিলোঁ সেইবোৰ মানে দিছ ইজ জাষ্ট ওৱান পাৰ্ট বেলেগ বেলেগ বস্তু আৰু ভাবিছোঁ মই মানে যেনেকৈ কি কয় বিচনাত শুলে কি কয় গাৰু নাথাকে নেকি পিলো তাক মাইকী বনাই লওঁ তাৰ পিছৰখিনিও হৈ গ'ল নাই মানে এনে মানে কেতিয়াবা 3টা 4টা গাৰু থাকে তেতিয়া এনেকৈ বনি যায় সেইটোও হৈ গ'ল বুলি কওঁ মানে কি কয় লেতেৰা নহয় মানে এনে এনেও হৈ গ'ল এনে কথা পাতি থাকিম ইমেজিনেশ্যন সেইটো মেনিফেষ্টেশ্যন সঁচা হ'ল নাই সেইটো নহয় অৰুণাচলত নহ'ব এইবোৰ মানে বহুত হয় তাতে মাল্টি মেৰেজ আছে নে বহুত হৈ আছে এলাউড নে এতিয়া বহুত মানে কিবা হৈ আছে তাত আলোচনাবোৰ এইবোৰ বস্তুত না বহুত হৈ আছে তো ভাল বি নহয় ঘৰ ভাঙি যায় মোৰ নিজৰে একদম ব্ৰকেন হ'ম দেউতা এতিয়া নাই মানে দেউতা নাই হি পাছ আৱে ইন দ্য ইয়াৰ 2021 মোৰ ঘৰো মানে ছেপাৰেট হৈ গৈছিলে দেউতা লেকিন এনেকুৱা ধৰণৰ বহুতৰ ঘৰ এতিয়া আছে তাত আছে মানে ব্ৰকেন হ'ম না মানে বেলেগ বেলেগ পলিগেমি যে মানুহতো বেলেগ বেলেগ মাইকী লয় লেকিন বাচ্চা যি চাফাৰ কৰে ন বেলেগ লেভেল কিমান এতিয়া আছে তাত সেইবোৰ হৈ আছে আৰু সেই ল'ৰা বা ছোৱালীজনৰ কাৰণে কমপ্লিট এই মেৰেজ ইনষ্টিটিউশ্যনটো বা পেৰেণ্টহুডৰ কমপ্লিট পাৰ্চপেক্টিভ বেলেগ হৈ যাব এতিয়া বঢ়ি আছে তাত মানুহকেইটা আজিকালি ইমান চাদি তাদি নকৰে মানে somewhere they are not believing in this marriage as an institution मतलब marriage বুলি শাদিৰ যি কনসেপ্ট আছিলে তাক আজিকালি মানে নেদেখা হৈ গ'ল মানে they are starting to scrap that thing নকৰে মানে ইমান যে দেখি ল'লে যে সৰুত ইমান দেখি লৈছে চব কোনো সেই ৰিস্কটো নলয় আৰু কাৰো ইমান সাহস নাই চাগে I think it's always also true with every other place না ইয়াতে অলপমান ডাইনামিক্সটো বেলেগ বাট লাহে লাহে আমি সেই বস্তুটো বুজিবলৈ ষ্টাৰ্ট কৰিছোঁ মানে যে কেনেকৈ এফেয়াৰ্ছ হওক চেছ কৰি পেলাই ন এটা ফেমিলি আৰু সেই বস্তুটো সেই দুটা মানুহৰ মাজত নাথাকে আৰু এই দুটা ফেমিলি বৰবাদ হৈ যায় এনেকুৱাতো হয়েই আগত মানে আগৰ কালত ট্ৰাইবেল মানুহকেইটা মানে যেতিয়া পাহাৰত থাকিছিলে সেইটো টাইমত মানে নেচেচেৰী আছিলে বস্তুটো নেচেচিটি আছিলে কেলে পপুলেশ্যন বহুত কম ন আৰু ৱেডাৰ ক্লাইমেটিক কণ্ডিশ্যন সেইবোৰ বি ছাপৰ্ট নকৰে তেতিয়া মানে কি হয় কি আৰু নিজৰ মানে যদি বাচ্চা আৰু হ'লে মানে কি হৈ যায় নিজৰ মানে পপুলেশ্যন ডাঙৰ হয়তো ছিকিউৰিটি বি দেয়াৰ ৱাজ এ পাৰ্পাছ এট ডেট টাইম এতিয়াতো নাজানে ইমান দৰকাৰ আছে নেকি চিটুৱেশ্যন কণ্টেক্স বহুত বেলেগ হৈ গ'ল আজিৰ তাৰিখত আই ফিল লছবিলাকো সেনেকৈ ইভলভ হ'ব লাগে চাগে কৰি আছে চেষ্টা মানুহ তাত এতিয়া আপুনি এই বস্তুবিলাক দেখাৰ পিছত আপোনাৰ এপ্ৰ'চটো কি হয় টুৱাৰ্ডছ দিছ ইনষ্টিটিউশ্যন আপুনি বিয়া পাতিলে নে পাতিলে মোৰ একটা বাচ্চা বি আছে আপোনাৰ সেইটোৰ প্ৰতি আপোনাৰ দেৰ মাষ্ট বি চাম ফিয়াৰ ফেক্টৰ এজ ৱেল ফিয়াৰ ফেক্টৰ থাকে মানে বাচ্চা আছে বুলি ক'লে বিশ্বাস নহ'ব কিন্তু দেই গম নাপায় এইটো মই নাজানো আপোনাৰ লগত ট্ৰেট নে কি নাজানো ইউ লুক ভেৰি য়াং ৰিয়েলি আই এম 33 ষ্টিল ইউ লুক ভেৰি য়াং বাপৰে বাপ হ'ব পাৰে হয় আৰু ৰিংকলছ নহয় ন ৰিংকলছ আছে নেকি নাই ডাৰ্ক চাৰ্কলো নাই ডাৰ্ক চাৰ্কল নাই শুৱে নে ৰাতি ভালকে এতিয়া আজিকালি ইমান মানে শুব কাৰণে সময় পোৱা নাই মোক অকণ থিয়েটাৰৰ কিবা চলি আছে মোৰ না কিবা কৰি আছো এতিয়া কালি যাই ঘৰত একদম আকৌ ৰিহাৰ্চেল কৰিব লাগিব তাতেই হ'ব নতুন একটা বস্তু মানে একটা নতুন আৰ্ট ফৰ্ম আমি মানে পুৰা আছলি যে ৰেষ্টুৰেণ্ট থাকে যে তাতে প্লে কৰি দি আছো মানে খাই থকা ৰেষ্টুৰেণ্ট খাই দেখি আছে নাটকত সেই স্পেচটোতে কেনেকুৱা টাইপ হ'ব এইটো চাইড স্পেচিফিক পাৰফৰ্মেঞ্চ কৰি তাত মানে এনে ৰেগুলাৰ চলি থাকিব বস্তু মানুহ ৱেটাৰ চেটাৰ অৰ্ডাৰ লৈ ল'ব
নাটকৰ আগত নাটক যেনেকৈ ষ্টাৰ্ট হৈ যাব পিপল আৰ এনজয়িং বাই দ্য টাইম নাটক এণ্ডছ ৱেটাৰ আহিব ভাত দি দিব আপোনাক খাবি যা একটা ওলাইছে আৰু আমি বস্তু এইটো বাহিৰত ট্ৰাই কৰা নাই নেকি বাহিৰত আমি চেষ্টা কৰি আছো মানে ইয়াতে কৰক না এটা গুৱাহাটীত পাক্কা এটা প্লেন কৰক বঢ়িয়াকে আমি ক'ৰবাত কথা পাতো বহুত ৰেষ্টুৰেণ্টত বহুত জমিব মানুহকেইটা বহুত বহুত ধুনীয়া লাগিছে কনচেপ্টটো মানুহ ৱাইন খাই দেখে বঢ়িয়া লাগিব উইকেণ্ড এটাত কোনোবা ধুনীয়াকে একদম লিমিটেড মানুহ খালি ন লিমিটেড যোনে চাই ভাল পায় অঁ কনচেপ্টটো বহুত ধুনীয়া মানে কেলে আমি ট্ৰেডিশ্যনেল ষ্টেজত মানে উস্তাকি কিয় সীমিত ৰাখে না নাটক কো যদি মিউজিচিয়ান একটা গিটাৰ লৈ বাস্কিং কৰিব পাৰে ৰাস্তাত যদি ৰেপাৰ একটা ৰেপ কৰিব পাৰে একটা সৰু চাউণ্ড বক্স লৈ তেতিয়া এক্টাৰ ৰেষ্টুৰেণ্ট যায়গৈ কেলে এক্টিং কৰিব নাপাৰে সেইটো থট মানে ভেৰি নাইচ এইটো ষ্ট্ৰীট প্লে আমি ষ্ট্ৰীট প্লেলৈকে শুনিছিলোঁ অকল দিছ ইজ ভেৰি ইউনিক বহুত ধুনীয়া লাগিছে আমি কৰোঁ এইবোৰ না প্ৰমেনাত পাৰফৰ্মেঞ্চ বি কৰোঁ মানে কি হয় এইটো প্ৰমেনাত পাৰফৰ্মেঞ্চত মানে কি হয় অডিয়েঞ্চবোৰ ট্ৰেভেল কৰি থাকে যেনেকৈ কি আমি দুজন ইয়াত বহা আছে ন আমি দুজন এক্টাৰ সেইবোৰ পুৰা অডিয়েঞ্চ সেইবোৰ পুৰা দেখি আছে আমাক নাটক কৰা ঠিক আছে আমি দুজন যদি সেই এণ্ট্ৰি ৰুমত গুচি যাওঁ তাতে নাটক যদি নেক্সট চিন তাত যদি হ'ব তে जितने भी यहाँ लोग हैं ना तो वो भी वहाँ जाएंगे फिर সেইটো অডিটৰিয়ামত কৰে নে ক'ত অপেন স্পেচ য'ত ত'ত মানে মই ক'ত কৰিছিলোঁ কিবা মোৰ আনফিনিছ বিল্ডিঙত গ্ৰাউণ্ড ফ্ল'ৰত দেখিছে একটা নাটক ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰ অডিয়েঞ্চ গৈ আছে চাই আছে পাৰফৰ্মাৰ বি গৈ আছে ওপৰত ৱাও কেনেকুৱা মজা লাগিব দেখোন এইবোৰ চব আপুনি ভাবেনে আইডিয়াছবিলাক প্ৰমেনেণ্ট পাৰফৰ্মেঞ্চ হয় বেলেগ জেগাত লেকিন ইণ্ডিয়াত ইমান নহয় আজিকালি ইমান নহয় চেষ্টা কৰোঁ কনচেপ্টটো বহুত ধুনীয়া আমাৰ ইয়াতে মোবাইল থিয়েটাৰ্ছ খুব পপুলাৰ মোবাইল থিয়েটাৰ্ছৰ কনচেপ্টটো ইটছ ভেৰি অৰ্থডক্স এণ্ড ভেৰি লাইক গয়িং অন ফৰ আ লং টাইম ত' আমি জানো ছেটআপছটো সলনি হয় বা বেলেগ ছেকেণ্ড দুটা ষ্টেজ লৈ লয় বাট দিছ ইজ ভেৰি নিউ ন আই ফিল আপোনালোকে এটা আনিব লাগে গুৱাহাটীত কৰিব লাগে এটা কিন্তু এইটো বহুত ধুনীয়া লাগিব অফক'ৰ্ছ ট্ৰাই কৰিব লাগিব কেলে অৰুণাচলত তাতেই কেলে কৰি থাকিম মানে মানুহে টেষ্টটো পালে মে বি বস্তুটো আৰু বাহিৰলৈকে যাব পাৰে নাটকৰ নামটো ডেট 1 আৱাৰ ইন দ্য কেফে ডেট 1 আৱাৰ ইন দ্য কেফে জাষ্ট 1 আৱাৰৰে হ'ব 1 আৱাৰ 1 আৱাৰ কি পাগলামি হ'ল আৰু একো মেছেজ বুলি নাই মেছেজ মানে ভাষা পিউৰলি এণ্টাৰটেইনমেণ্ট সেইবোৰ নাই পিউৰলি এণ্টাৰটেইনমেণ্ট কিবা কিবি হৈ থাকে আৰু তাত কেইটামান কেৰেক্টাৰ থাকে তাতে 10টা 11টা কেৰেক্টাৰ আছে মোৰ আপুনি অকলে কৰিব নাই মই নকৰে সেইটোৱে সেইটো আমাৰ এয়া হৈ গ'ল কি নাম আছিল নহয় এই যে কামাল হাছান নাই মই ডাইৰেক্ট কৰিছোঁ মই লিখিছোঁ এইটো বস্তু ড্ৰামেটিক ছ'চাইটি বুলি একটা মোৰ গ্ৰুপ আছে তাত মানে ল'ৰাকেইটা আছে ল'ৰা ছোৱালী আপুনি অৰুণাচলৰ পৰা স্কাউট কৰে তেওঁলোকক সেইকেইটাক ট্ৰেইন কৰোঁ 2020ৰ পৰা মই সেইটো কৰি আছোঁ বহুত কেইটা ষ্টুডেণ্ট এতিয়া FTI পুনে গুচি গ'ল NSD গুচি গ'ল চেষ্টা কৰি আছোঁ আৰু এতিয়া মানুহ নাই ন তাত ইমান কৰা কম নেকি 15 আৰু পুৰা অৰুণাচলৰ কিমান পপুলেশ্যন 15 lakhs অনলি দেট ইজ ইকুৱেল টু মালৱিয়া নগৰ কা পপুলেশ্যন বিৰাট কম আমাৰ ধুবুৰীত সিমান ভোট হৈ যায় এতিয়া মেয়াকেইটা বহুত মানে আহি আছে সেইটো ইছ্যু মই পাই আছোঁ কেনেকুৱা হৈছে ন বহুত ভয়ংকৰ নেকি চিটুৱেশ্যন মানে পপুলেশ্যন বঢ়ি আছে মানে না আমাৰ ইয়াৰ পৰাই গৈছে চাগে খেদা খাই মোকো সেইটো লাগি আছে এতিয়া বহুত জোৰদাৰ যদি কৰি আছে যে আমাৰ ইয়াৰ পৰা পুৰা খেদাই আছে মানে ইলিগেল ইমিগ্ৰেণ্টছ তাতে আগৰ কালৰ মানে মুছলিম কেইটা মোৰ বৰ ভাল দোষ বি আছে মোৰ সেইকেইটা ভাল লেকিন এতিয়া যে নতুন যে এনে সোমাই থাকে যে জালি কি বনাই বহুত হৈ আছে মানে এইবোৰ চলি আছে আৰু কি ক'ম আৰু এতিয়া সিহঁতৰ প্ৰচেছটো অলপ বেলেগ ধৰণৰ গম পাইছেনে চিষ্টেমেটিক মই আপোনালোকৰ তাতে প্ৰটেষ্ট ফ'ল' কৰি আছিলোঁ চিষ্টেমেটিক না তাৰমানে চিষ্টেমেটিক মানে কি কৰে ফাৰ্ষ্ট মাটিটো দখল কৰিব মাটিটো ডাইৰেক্ট দখল কৰিব নোৱাৰিলে লোকেল ছোৱালী বিয়া পাতিব লোকেল ছোৱালী বিয়া পাতি মাটিটো লোকেল ছোৱালীজনীৰ নামত দখল হ'ব দেন লাহে লাহে কনভাৰ্জন হয় দেন চিষ্টেমেটিকলি আপুনি চাব সেই লোকেলিটি চেঞ্জ হৈ যায় আৰু এইটো এনেকুৱা নহয় যে আমি মুছলিম বুলি ক'ব নোৱাৰোঁ এইটো টাইপটো এনেকুৱা হয় যে সেই ব্ৰিটেইনৰ দিনৰ পৰাই মানে 1911ত মষ্ট প্ৰবেবলি এখন চেঞ্চাছ হৈছিল সেই সময়তে মানে ব্ৰিটিছাৰ্ছবিলাকে এইবোৰ মানুহ আনিছিল তেতিয়াৰ বাংলাদেশ বা আগৰ পাকিস্তানৰ পৰা তেওঁলোকক লেণ্ড হাংগ্ৰী বুলি কৈছিল মানে মাটিৰ ভোকত থাকে মানে অকল মাটি লাগে মানে লেণ্ড হাংগ্ৰী বুলি কৈ তাত সোমাই কাম কৰে মানে এই চৰ অঞ্চলত কাম কৰে কিবা কাম কৰে চ' দিছ হেজ বিন আ চিষ্টেমেটিক পেটাৰ্ণ
মই নাজানো এইটো কেনেকৈ টেকেল কৰিব পাৰিব বাট এইটোৱেতো আমাৰ গোটেই ডেম'গ্ৰাফিক চেঞ্জ কৰি পেলাব ডাইৰেক্ট যি তাৰ আচল যি মানুহ আছে সেইকেইটাৰ মানে পূৰা নাথাকাই হৈ যাব বস্তুটো আৰু অৰুণাচল নিচিনা জেগাততো আৰু চেঞ্চিটিভ বৰ্ডাৰ ষ্টেট তাতে আজিকালিতো মিলিটেঞ্চিৰ একো ইছ্যু নাই মিলিটেঞ্চি আগৰ কালৰ যেনেকৈ ইমান নাই লেকিন TLC এৰিয়াত অকণমান আছে ওলাই মানে কেতিয়াবা সেইকেইটা না এনেকুৱা আজিকালি ইমান এক্টিভ নহয় থেংকছ টু দ্য গভৰ্ণমেণ্ট সেইবিলাক বহুত মানে কৰি আছে এইবোৰ আৰু তাৰে গভৰ্ণেন্স কেনেকুৱা বিকজ পেমা খাণ্ডুটো অফক'ৰ্ছ আ জেনেৰেশ্যনেল লিডাৰ প্লাছ অলছ' দ্য ৰিচেষ্ট চিফ মিনিষ্টাৰ বাট এট দ্য ছেইম টাইম হি ইজ ওৱান অফ দ্য মষ্ট হাম্বল পলিটিচিয়ানছ এজ ৱেল চ' লোকেল মানুহখিনিয়ে কেনেকুৱা তেওঁক পায় হোৱাটছ হিজ এপ্ৰ'চ ফাৰ্ষ্ট অফ অল হি ইজ ভেৰি এপ্ৰ'চেবল জেণ্টেলমেন মানুহ হয় মানে সি আৰু মানে আহিছে মানে আপুনি যেনেকুৱা ক'লে যে আপুনি জেনেৰেশ্যনেল বুলি মানে এনেকুৱা এতিয়ালৈকেতো অকল মডাৰ্ণ লিডাৰ টাইপ অফ আগততো মানে পুৰণা ষ্টাইলৰ লিডাৰ কেইটাই আছিলে নাথাকে নেকি কিবা টুপি পিন্ধি যায় বগা টুপি এনেকৈ কৰা সেইটো কংগ্ৰেছক কোৱা নাই মই নাই মই কংগ্ৰেছক কোৱা নাই মানে এনেকুৱা হাই দিছে এনেকুৱা ধৰণৰ হি ইজ এ মডাৰ্ণ গাই মানে এনেকুৱা ধৰণৰ এপ্ৰ'চেবল আছে মানে মানুহটো সেইটো ভাল হয় তাৰ প্লাছ পইণ্ট তেওঁৰ অলপ ফাংচনিংছবিলাক বেলেগ মাজতে মই এজন মানুহ ক'লে তেওঁ মোক ক'লে যে তুমি যাব লাগে অৰুণাচল এবাৰ তুমি চাব লাগে বস্তু মই তেতিয়াৰ পৰা মানে কিউৰিয়াছ মই সেইকাৰণে এইকেইটা কুৱেশ্যন দিছোঁ মানে ইটছ আউট অফ আৱাৰ চিলেবাছ বাট মই আউট অফ কিউৰিয়চিটি সুধি আছোঁ মানে মোৰ ইমান এক্সপ্ল'ৰ কৰিব মন বাট তাতে গভমেণ্টৰ এই বা ফিল্মছক লৈ পেলাই বা আৰ্টক লৈ পেলাই তাৰে পৰিৱেশ কেনেকুৱা বিকজ মই দেখোঁ অসমৰ নিচিনা জেগাত আমি এটাই কমপ্লেইন কৰোঁ আমাৰ ইয়াতে এটা কংক্ৰিট ইণ্ডাষ্ট্ৰি নাই ভালকৈ ভাল অসমীয়া চিনেমা নচলে অৰুণাচলৰ নিচিনা জেগাত কেনেকুৱা চিটুৱেশ্যনটো কেনেকুৱা তাত এতিয়া বাৰ্ডিং ষ্টেজ আছে ৱেডাৰ বি ফিল্ম অৰ থিয়েটাৰ বহুত বাৰ্ডিং আৰু একটা বস্তু মানে ছাপৰ্ট পায় গভৰ্ণমেণ্টৰ পৰাতো ছাপৰ্ট পায় লেকিন সেইটো টাইমত আই ডোণ্ট থিংক আমাক ইমান ছাপৰ্ট লাগে যদি দেখা গ'লে ইতনা ये टाइम में मतलब इट्स टाइम टू वर्क ऑन आवर ओन তাৰ পাছত বাদ বাকী মানে তেতিয়া মানে গভৰ্ণমেণ্ট পৰা ছাপৰ্ট পালে তো যেনিবা ফিল্ম পলিচি থিয়েটাৰ পলিচি কিবা কিবি নাই এতিয়া মানে ফেষ্টিভেল বনাই আৰু তাত মানুহকেইটা অৰুণাচলত চব বস্তুত মানে তাত ফেষ্টিভেল কালি পৰহি পডকাষ্ট ফেষ্টিভেল ওলাই যাব তাত মই যাম তেতিয়া such is the scene there and festival is not the solution na starting out যেনেকা মানে এতিয়া थिएटर के बारे में बात कर लीजिए फिल्म के बारे में बात कर लीजिए लोग ही नहीं है वहाँ में इधर फिल्म करने वाले बहुत कम लोग हैं जो फिल्म सचमुच बना रहे हैं ইমান কম আছে মানুহ তেতিয়া ফেষ্টিভেলটো কেতিয়া হয় যেতিয়া বহুত ফিল্ম মেকাৰ্ছ বহুত মানে দেয়াৰ শুড বি এ ৰিজন টু চেলিব্ৰেট ৰাইট তো মানুহে নাই কৰা বাট ফেষ্টিভেল আছে তো সেইটো বস্তু ফেষ্টিভেল ইজ বিং স্পন্সर्ड बाय द गवर्नमेंट ये तो मतलब बच्चा को बिगाड़ना जैसा हो गया ना सरप्लस দি আছে মানে তাত বেয়া হৈ যায় বস্তুটো বাট অডিয়েন্সটো তাৰে কেনেকুৱা ইণ্টেলেকচুৱেল কণ্টেণ্ট কনজিউম কৰে অলপ চিপ বিচাৰে অলপ এণ্টাৰটেইনমেণ্ট ডিভাইডেড আছে অডিয়েন্সো আছে তাত ভাল অডিয়েন্সো আছে লেকিন ডেভেলপিং ষ্টেজ মানুহ আহে নাহে ৱৰ্ড অফ মাউথ বহুত ফেলে তাত ভাল হ'লে মানে কথা যদি মুখেদি ওলাই বেলেগ PR প্ৰয়োজন নাই আৰু দৰকাৰে নাই আপোনাৰ দিল্লী যেতিয়া আপুনি ফাৰ্ষ্ট গ'ল দিল্লী যোৱাৰ পিছত বম্বেৰ কানেকশ্যনটো কেনেকৈ লাগিল বম্বেৰ কানেকশ্যন মানে এজ ইন এই চিনেমাবোৰত ব্ৰেকছ পাবলৈ আমি দেখোঁ যে বহুতে অডিশ্যনছ দি থকা কথা কৈ থাকে তেনেকুৱা এটা সময়ত যিজন ল'ৰাই দিল্লীত 8-9 বছৰ থাকি থিয়েটাৰ কৰি আছিল হঠাৎ এনেকুৱা এটা লিংক হৈ গ'ল যে আপুনি চিনেমাও পালে আৰু এট দ্য ছেইম টাইম আপুনি ডিচাইড কৰিলে মই বম্বে নহয় মই অৰুণাচলত থাকিম ইটছ ভেৰি কণ্ট্ৰাডিক্টৰী অলছ' ভেৰি এডামেণ্ট এট চাম পইণ্ট ইয়া মানে বস্তুটো হ'ল আৰু মানে যেনেকৈ মই কৈছিলোঁ এতিয়া NSD কৰি ইয়াতে আহি আছিলোঁ মানে ৱৰ্কশ্বপে কৰি আছিলোঁ বস্তু ভেৰিয়াছ এৰিয়া হ'ল যিমান আহিব লাগিছিলে আহি গ'ল তাৰ যোৱাই নাই মই তাৰপাছত আৰু এতিয়া মানে বহি কিবা কিবি বস্তু পচন্দ নকৰিলে মানে অডিশ্যন সেইবোৰ বহুত আহে মোৰ কৰি ল'বি বুলি আজি একটা বস্তু মই ৰিজেক্ট কৰি দিলে গাড়ী আহি ভাল লগা নাছিলে মই আৰু কেতিয়াবা সেইবোৰ কি কয় চাইনিজ জাপানিজ ৰোল বি দিব চেষ্টা কৰে বেয়া গালি পাৰোঁ মই নিদিবি মোক এইবোৰ নাই এনেকুৱা ধৰণৰ বস্তু হয় মানে কি ক'ম মই ফচি গ'ল দেখোন এতিয়া প্ৰচেছ কৰি আছিলোঁ শ্লিপ হৈ গ'ল বস্তু নহয় মই এইকাৰণে সুধিলোঁ কাৰণ বহুত মানুহ বম্বে গৈ ষ্ট্ৰাগল কৰে ন আজি আপুনি যিটো ব্ৰেক পালে
আৰু এনেকুৱাও নহয় যে আপোনাৰ কেৰেক্টাৰটোক অকল কিছুমানে নটিচ কৰিছে মিনিংলেছ কিয় মিনিংলেছ মানে ইমান কিনো ষ্ট্ৰাগল মানে ফাৰ্ষ্ট অফ অল কিনো ষ্ট্ৰাগল মানে কিনো ষ্ট্ৰাগল আজিকালি বস্তুটো পুৰা ডিচেন্ট্ৰেলাইজ হৈ গ'ল ন হা পষ্ট ক'ভিড ইয়া তাত যাম যোৱা পাছত এনেই ঘৰ ভাড়া দি থাকিব লাগিব ইচ্ছাৰ যি খাব মন যায় নাপাব তাৰ পৰা ভাল কি ঘৰত থাকিবি কিবা থিয়েটাৰ কৰিবি যদি টকা নাপালে হাজাৰ চাজাৰ মাৰিবি জিবাবি মানে এনে কিবা এটা ৱে ওলাবি আৰু वर्कशॉप কৰিবি उस बहाने से स्टूडेंट्स ट्रेन भी हो जाते हैं তেতিয়া টকা খৰচা মানে ইয়াত যদি মই অৰুণাচলত বহি মই যদি কি কয় অডিশ্যন মই দিব পাৰি আছোঁ যদি চিলেকশ্যন ইয়াৰ পৰাই হৈ আছে তাত কেলেনো মই যাই মানে ইমান টকা খৰচ কৰিম আৰু ইমান দাম বি আছে বস্তুটো ইভেন দো আই কেন এফোর্ড दैट केले लेकिन तब तो वही है मैंने जब तक समंदर बुलाएगा नहीं तब तक पहाड़ वहाँ जाएगा नहीं ये तो मोर दोस्तों एक डायलॉग माने আজি কৈ ওলাই পেলালো ফেমিলি মেনৰ যেতিয়া আপোনালোকে শ্বুট কৰিছিল দিছ ইজ জাষ্ট ফৰ দ্য চেক যে আমি ফেমিলি মেনৰ কণ্টেক্সটো আনিছোঁ বাট মোৰ কনভাৰ্চেশ্যনটো অকল সেই তাতে ৰাখিব মন নাই বাট ডেফিনেটলি এই কথাটো আমাৰ কাৰণে আলোচনা কৰাটো প্ৰয়োজন কিয়নো আমি খুব কম এনেকুৱা বলিউডৰ ফিল্ম পাইছোঁ যি নৰ্থ ইষ্টলৈ আহিছে তেওঁলোকে এটলিষ্ট এই এটেম্পটো কৰিছিল তাতে থকা মনোজ বাজপাই হওক তেওঁলোকৰ নিচিনা এক্টাৰ্ছক যেতিয়া লগ পায় যি আচলতে নিজেও এটা এনেকুৱা ফেজৰ পৰা পাৰ কৰিছিল য'ত তেওঁলোককো বহুত আণ্ডাৰৰেটেড কনচিডাৰ কৰিছিল আৰু টুৱাৰ্ডছ দ্য ভেৰি লেট অফ দেয়াৰ কেৰিয়াৰ দে গট দি ৰেকগনিশ্যন দে ডিজাৰ্ভ মে বি কি শিকিবলৈ পাৰিছিল আপোনালোকৰ কাৰণে সেইটো কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ আছে সেইকেইটাৰ মানে মনোজ দাৰ লগত কাম কৰিলে তাৰ পেচেণ্টটো বুজি পায় তাৰ ফ্ৰিকুৱেঞ্চি যি থাকে না এক্টাৰৰ ভিতৰত যি আছে জুই যে কয় জুই ইউ কেন ফিল ডেট থিং আৰু ইমান ডিচিপ্লিন যে মানে গম পাই যায় কি সি মানে ষ্টাৰ বুলি নিজক নামানেহি এক্টাৰ মানে এক্টাৰ ভাবে নিজক প্ৰপাৰ আৰ্টিষ্ট ভাল এক্টাৰ দেই সেইটো বস্তুটো গম পায় আৰু তাৰ লগত কাম কৰি মানে মই সেইটো কৈ আছোঁ বহুত দিনৰ পৰা মানে মাষ্টাৰ ক্লাছৰ যেনেকুৱা আছিলে কেলৈ কি যেতিয়া মই থাৰ্ড ইয়েৰত যেতিয়া পঢ়ি আছিলোঁ NSDত তেতিয়া সি ৱৰ্কশ্বপৰ কাৰণে আহিছিলে মানে ৱৰ্কশ্বপ আমি ডিমাণ্ড কৰিছিলোঁ কি আমাক মনোজ বাজপাই লাগে তেতিয়া দিনবিলাক মানি গ'ল আহিছে 5 দিনৰ ৱৰ্কশ্বপ বিয়া চেক্সি মোজা পিন্ধি একদা হে আধা মোজা না চব মোজাই দেখি থাকে তাৰ সেইটো দিনাৰ পৰা মানে মই সদায় আই ইউজ টু থিংক কি মানে এক না এক দিন ইয়াৰ মৌকা মিল যায় इसके साथ करने का ना তেতিয়া এইটো অৰ্গেজম হ'ব যে তাৰ কাৰণে ৰখি আছিলোঁ মই তাৰ পাছত সেইটো হৈ একদিন মই সপোন দেখিলোঁ সেইটো মই अच्छा कोई नहीं ना सेम ये जो चीज़ है मैंने मनोज दा को भी मैंने शेयर किया था शूटिंग के वक्त वो जो सीन होता है ना जहाँ मैं आग में बैठ के मैं उससे बात करता हूँ तात মানে একবাৰ সপোন দেখিছিলোঁ মই 2022 মই এনেকুৱা চোফাত বহা আছিলোঁ মনোজ ভাই তাৰ পৰা আহিলে অহাৰ পাছত মোক এনে পিঠিত মাৰিলে মানে বুলি ঠিক আছে বুলি মাৰিলে মোক মই চাই থাকিলোঁ সপোন শেষ হ'ল ভাঙি গ'ল তাৰ পাছত চাইছোঁ তো মই তাত মানে মনোজ ভাইক লগ পালোঁ আৰু তাত সি বহি আছিলে মই তাক ক'লোঁ কি শ্বুটিং হ'ব এতিয়া ষ্টাৰ্ট হ'বই আৰু मुझे मनोज एक बात बोलना था हाँ कहो मैंने ऐसे सपना देखा था मुझे बोल रहे थे होल और বস্তুটো তে ক'লে নে তাৰপিছত ओ अच्छा ऐसा हो जाता है कभी इनका दौरान লাষ্ট দিনত আপুনি দেখিছে ন কি কয় এইটো জুইত বহি থাকি কি তেতিয়া আপোনালোক যাব আৰু চলজাৰ কেইটাক বচাবলৈ সেইটো আপুনি তাৰমানে আপোনাৰ কিবা মেনিফেষ্টেশ্যন পাৱাৰ আছে নহয় আপুনি চাওক সেই তেতিয়া 2003 আপুনি সপোনত এইবিলাক গান চান দেখিছিল আঁকিছিল সেইটো আপুনি মেনিফেষ্ট কৰিছিল আৰু একটা বস্তু সেইটো মেনিফেষ্টেশ্যন হয় নেকি নাই মই নাজানে মোৰ একটা দোস্ত আছিলে মাসুদ কাদিৰ লেট মাসুদ কাদিৰ he used to be my best friend in NSD ড্ৰামাৰ আপুনি ভিডিঅ' শ্বেয়াৰ কৰিছিল নেকি এটা গ্ৰীণ কালাৰ যে পিন্ধি আছিল শেক্সপিয়াৰ জি কৰিছিলে যে মোৰ দোস্ত আছিলে এতিয়া নাই মানে সি গুজৰ গয়া তাক মোহলে কৈছিলে বৰুণ ধাৱন के पेट में एक बॉक्सिंग तो मैं मारूंगा ही मारूंगा এনে মানে বৰুণ ধাৱনে কৈছিল মই বৰুণ ধাৱনৰ পেটত আপুনি বৰুণ ধাৱনৰে নামটো লৈছিল মানে তাৰ এপ সেপছ বনাই যায় মানে ধেমালি इसके पेट में ना एक बॉक्सिंग में मारूंगा ही मारूंगा মানে
वाह पालिन तू पागल है क्या क्या बात करता है नहीं मैं सच में मारूंगा 2 বছৰৰ পাছত মই মাৰি আছিলে তাক কল কৰো मैंने मार दिया उसको কি হৈ যায় কিবা এটা আছে কিন্তু তেতিয়াহ'লে আপোনাৰ নাজানে কি হৈ যায় আপুনি পুনাম বাৰ লগত এইখিনি কথা শ্বেয়াৰ কৰিছেনে কৰা নাই এতিয়ালৈকে কৰক তাই নিউমাৰলজি বিশ্বাস কৰে সি মোক সুধি থাকিছিলে কি নাম্বাৰ চাম্বাৰ সুধিছে নাম্বাৰ 314 কিবা একটা আছিল সেইটো সুধিব পাৰে তাই বঢ়িয়াকে বুজাই দিব অ' আজি বুজাই দিলে মানে মোক নাম্বাৰ চাম্বাৰ মোলাং কিবা বোলো বাট আপুনি বিশ্বাস কৰে নে এইবিলাক মেনিফেষ্টেশ্যন এইবিলাক নে নকৰে কিবাটো আছে কিবা একটাতো আছে সেইবোৰ না বস্তু ডিকোড কৰিবৰ কাৰণে মেনিফেষ্টেশ্যন কিবা একটা সামথিং ইজ দেয়াৰ আই থিংক চবে কৰিব পাৰে মানে আপুনিও কৰিব পাৰে কোনো মানে এভৰিৱান কেন ডু ডেট কিবা একটা আছে টেপ কৰিব লাগিব এইটো বস্তুক না ডিকোড কৰিব লাগিব বস্তুটো তেতিয়া হৈ চাগে বেছি কৰিলে প্ৰব্লেম হৈ যাব না যি এতিয়া মেনিফেষ্ট কৰিকে এতিয়া কিবা খুজি পাই থাকিব কষ্ট হয়তো लेकिन मैनिफेस्टेशन what I feel is मैनिफेस्टेशन কৰাৰ পাছত যি আপুনি বস্তুকে পাই যাব তাৰ পাছত আসল গেমটো তেতিয়া ষ্টাৰ্ট হয় পোৱাৰ পিছত খুজিছে দি দিলে संभालो इसको যদি ভাল से না संभाल মানে अच्छा से नहीं संभालोगे आप তেতিয়া মানে কষ্ট তেতিয়া নিজকে গালি দিয়ে কেলে যে খুজিছিলো মই দিলি কি কৰিম আপুনি কিন্তু এইখিনি সময়তো মই অলপ ফ'ৰ্চ কৰিছো ভাল কিবা এটা মেনিফেষ্ট কৰক যে ইয়াতে আমি বহি আছো ইয়াতে কেতিয়াবা কিবা হৈ গ'ল বোলে আমি পুৰা ডাঙৰ ছেটআপত বহি আছো আমাৰ বোলে বহুত ডাঙৰ চেনেল হৈ গ'ল বোলে চল মেনিফেষ্ট দ্যাট লেটস মেনিফেষ্ট দ্যাট ইয়াতে বহি আজি মই আপোনাক লাকি বুলি ভাবিছো আৰু আৰে এনেকুৱা নেকি নাই আই উইশ ইউ অল দ্য ভেৰি বেষ্ট না আৰু ডাঙৰ কৰিবা তুমি বহুত ডাঙৰ মানে না আৰু কৰি থাকিবা আৰু ফাদাৰহুডটোৰ সোমোৱাৰ পিছত কেনেকুৱা চেঞ্জ আহিলে ফাদাৰ দেউতা না মোৰ দেউতা মানে ইলেকশ্যন উঠি থাকিছিলে হাৰি থাকিছিলে তিনিবাৰ ইলেকশ্যন হাৰি থাকিলে 1999ত সি ফাৰ্ষ্ট ইলেকশ্যন উঠিছিলে পলিটিক্সত আছিল মানে ভাল মানুহ সি বহুত ভাল মানুহ এনে দি দিয়ে মানে চব বস্তুক এনেকুৱা কৰি 15 বছৰ হাৰি থাকিলে সেইকাৰণে সেইবোৰ চাই মানে মই বহুত টেঙা হৈ গ'ল মই না অকণমান ভিতৰৰ পৰা মানুহ আহি মানে পলিটিচিয়ানৰ লাইফ কি হয় মানে কোনোবি মোৰ ঘৰত আহিকে তাৰিফ কৰিব ইকুৱেলি কোনোবি মানুহ আহি গালি পাৰিব সেইবোৰ বস্তু সৰুৰ পৰা চাই আহিছোঁ সেইবোৰ না মই সদায় হাৰি থাকিছিলে দেউতা তেতিয়া লেকিন দেউতা কেতিয়াবা হাৰ নামানিছিলে একদম নাই কেলে মানুহ একবাৰ ইলেকশ্যন হাৰি কেলে ইমান জমিন জায়দাদ টকা পইচা পৰা তাত গুচি যায় ন আৰু ডায়েবেটিছ হৈ বহে মৰি যায় সি তিনিবাৰ মানে সি ছাৰ্ভাইভ দোজ লুজেছ ডিফিটছ তেতিয়া মানুহবোৰ সেইবোৰ কৈ থাকিছিলে হাৰি থাকে এইবোৰ বস্তুক দেখি মই অকণ ছাইড হৈ গ'ল মানে না হোৱাট ইজ হাৰনা জিতনা হোৱাট ইজ ৰিজাল্ট হোৱাট ইজ ডেষ্টিনেশ্যন দেন আই বিলিভ ইন জাৰ্ণি তাৰ পৰা আহিছে মানে চাগে বস্তুটো এনেকুৱা ওলাই আছে দেখোন এতিয়া ডায়েগনছ হৈ গ'ল কেলা আপুনি কয় ওলাই যায় আৰু কেতিয়াবা আপোনাৰো ইম'চন কেলা তাৰমানে এটা বস্তু আমি গম পালো যে এণ্ড ৰিজাল্টটো ইয়াৰ পৰাহে আপোনাৰ এই ফিলচফিটো বিল্ড হ'ল মেবি দে ফিলচফি বুলি ক'লে বি আকৌ বহুত মানে কনফাইনিং থিং না আজি এইটো ফিলচফি আছে কালি বেলেগ বি হ'ব পাৰে বেছি ৰিজিড হৈ যায় মানে তেতিয়া যে ফিলচফি মানে এইখিনিয়ে বাট ফিলচফি শুড বি বিয়ণ্ড ফিলচফি বাট ইয়াৰ পিছত আপুনি ফ্ৰম বিং আ ছান টু বিকামিং আ ফাদাৰ এতিয়া আপুনি যেতিয়া দেউতা হ'ল আপুনি যেতিয়া এজন ফাদাৰ হ'ল আপোনাৰ তাত নিজৰ চেঞ্জ আপুনি কি দেখিছে ফাৰ্ষ্ট অফ অল ৰেছপনচিবিলিটি কি হয় জানিছিলোঁ মই লেকিন এতিয়া মানে আই এম লিভিং ইট বেলেগ একটা কানেকশ্যন আহি যায় দেউতা হ'লে বেলেগ একটা মানে প্ৰকৃতি যে কয় যে নেচাৰ বস্তুটো এনেকুৱা বনাইছে নাও আই কেন ফিল ডেট আই এম ৰিয়েলি এ মেন আৰু মেন কি বস্তু হয় এতিয়া মই গম পাই আছোঁ ফিল কৰি আছোঁ মই বস্তুটো আৰু এট দ্য ছেইম টাইম যি বস্তু মানে মোৰ দেউতাৰ যি গেপ থৈ যি গ'ল সি নয়িংলি আননয়িংলি সেইটো বস্তুটো মই ফিল আপ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ গালি বি খাওঁ কেতিয়াবা ৱাইফৰ পৰা না
আই এম ট্ৰাইং টু বেলেঞ্চ ডেট Yeah. বেছি বিজি হৈ গ'ল বোলে ঘৰত টাইম দিব নাপাৰে এনেকুৱা ধৰণৰ মানে আই এম লিভিং মাই লাইফ Yeah. मतलब यही तो लाइफ है ना আপোনাৰ ৱাইফ মানে লাভ মেৰেজ हाँ लव मैरिज কেতিয়া লগ পোৱা रिसेंटली रे 2022 বেছি দিন হোৱা নাই নাই বেছি দিন ক'ত হোৱা লগ নাই। পালে কেনেকৈ পালে সি বি তাত আছিলে তাকো মই মেনিফেষ্ট কৰিলো केरी सुन रहा होगा प्लीज हमको नहीं मैनिफेस्टेशन नहीं नहीं মই তাক এপ্ৰোচ কৰিছিলোঁ মই বহুত ভাল পাওঁ তাক না আই ৱাজ ভেৰি মাছ আফটাৰ হাৰ গুড ছেভ এনেকৈ কৰি বাট নহয় এয়াতো কেনেকৈ মানে চিনাকি ফাৰ্ষ্ট লুকতে প্ৰেম হৈ গ'ল সেই সেনেকুৱা টাইপ নে ষ্টাৰ্টিঙত মানে সেইটোৱে বস্তু মানে পুৰা লাভ এট ফাৰ্ষ্ট চাইট মানে মোৰ ক'ত দেখা পাইছিল এই আছিলে ক'ত কাম কৰি আছিলে সি বাইদেউৰ তাৰ একটা বাইদেউ আছে বাইদেউৰ একটা কিবা আছে কি কয় কেফে আছে বহুত হিট ENS কেকৰি তাত সি কাম কৰি আছিলে তাত লগ পালোঁ তাৰপাছত একদম আস্তে আস্তে মানে ষ্টাৰ্ট হ'ল আৰু আপুনি চাই ফ্ৰিকুৱেণ্টলি যোৱা আৰম্ভ কৰিলে এনেকুৱা ধৰণৰ মেনিফেষ্ট এইটোৰ কাহিনী মেনিফেষ্ট নহয় বে এইটো বাট ষ্টিল আপুনি হয়তো ভাবিবও পাৰে ন যে তেনেকুৱা এগৰাকী মোক ৱাইফ লাগে এতিয়া পাই গ'ল মই তাক সদায় ভাবি থাকিছিলোঁ মই অকণমান শৰ্মিলা ন মানে বেছি এইবোৰ মানে কনফিউজ নকৰোঁ মই না অ'কে মই ভাবি থাকিছিলোঁ কেনেকুৱা লগ পাম মই কেতিয়াবা মেছেজ কৰিছিলোঁ তাক মানে জোকাই থাকিছিলোঁ ইনষ্টা বা হেল্ল' হাই এনেকুৱা ধৰণৰ আই চ' ইউ মই ভাবি থাকিছিলোঁ তাক কেনেকুৱা লগ পাম একদিন কি হ'ল মই ৱৰ্কশ্বপ দি আহি আছিলোঁ FTIত ৱৰ্কশ্বপ দি আহি আছিলোঁ বাইক নাছিলে মোৰ লগত গাড়ী বি নাছিলে সেই সময়ত বিয়া হৈ গৈছিলে তেতিয়া মই ৰাস্তাত এনে ৰখি আছোঁ বেগ একটা লৈ টেম্পো গাড়ী নাথাকে নেকি কিবা অটো ৰিক্সা এনেকুৱা ভাড়া লৈ যায় এনেকুৱা গৈ আছে মোৰ ওচৰৰ পৰা এনেকুৱা গৈ আছে ভৈয়া ৰুকো বোলে আগে জানাই সোমাইছোঁ বহি আছোঁ ইয়াত ওচৰতে একটা এজেড মাইকী আৰু তাৰ ওচৰতে জৱান ছোৱালী মানে গোন্ধটো আহি আছে কিবা একটা স্মেল এনে বহি আছোঁ মই কিবা একটা লাগিছে মানে চিনি পোৱা যায় ন ফ্ৰিকুৱেঞ্চি এনে বহি আছোঁ তাৰপিছত ৰুকাও বোলে নামি গ'ল এনেকুৱা দেখিছোঁ তো সিয়ে মানে মাস্ক পিন্ধা আছিলে চকুৰ পৰা মই বুজি গ'ল আপুনি অকল চকুটো চাই চিনি পাইছে চকু বহুত ধুনীয়া যে তাৰ এনেকুৱা দেখিছোঁ সিয়ে ওলাব ধৰিছে ৰিক্সা গুচি গ'ল আপুনি গাড়ীতে থাকিল তাৰ আগত নামিব লাগিছিলে যে মোৰ বস্তু এনেকুৱা হ'ল তাৰপিছত মই মেছেজ কৰিলে তাক আৰে আই চ' ইউ টুডে ৱাজ ইট ইউ মিছা কৈ আছিলে নাই মই নহয় বোলে মে আম নেই থা বোলে মে না আপি থা তাৰপিছত আপুনি প্ৰপ'জ কৰিলে এনেকুৱা ধৰণৰ কি ধৰণৰটো কি আকৌ মই কৰিলোঁ মানে মোৰ এইটো বিৰাট ভাল লাগিছে আপুনি চিনটো যেনেকৈ এনেক্ট কৰি ৰাখিছে বঢ়িয়া লাগিছে মোক প্লিজ প্ৰপ'জৰ চিনটো কওক না someday but then মানে things develop very naturally yeah লগ পাইছোঁ সেইবোৰ ধৰণৰ তাৰপিছতে মই কৈছোঁ মই কিমান পাগল হয় মই না মানে আৰ্টক লৈ ইউ উইল বি ৰেডি অৰ নট এনেকুৱা ধৰণৰ তাৰপিছত পেৰেণ্টছক লগ পালোঁ সি বি আহিছে মোৰ ঘৰ এনেকুৱা কৰি ডেভেলপ হৈ গ'ল বস্তুটো আমাৰ মানে চিনেমা টাইপ হোৱা নাই মানে একেলগে আহিব দিয়া নাই ফেমিলি যে আৰু লগ মনে লগ কৰিছে এই থ্ৰিল নাই হোৱা মানে ইমান নাই থ্ৰিলটো এতিয়াই হৈ আছে কিয় এতিয়া নতুন লাইফ ফেজত আমি এণ্ট্ৰি কৰিছোঁ যে ষ্ট্ৰাগল কৰি আছোঁ ষ্ট্ৰাগল কৰি আছোঁ মানে এইবোৰ বস্তু নিউ ফেজ অফ কৰ্চ নিউ অপৰচুনিটি বাচ্চা হৈ গ'ল শিকি আছোঁ বাট ল'ৰা মানুহ এজনে যেতিয়া দেউতা হয় চাপ'জ যেতিয়া আপুনি ক'লে দ্য ট্ৰানজিশ্যন ফ্ৰম বিং আ বয় টু আ মেন বয় থকাৰলৈকে আমি ফাইনেন্সটোক অলপ বেলেগ ধৰণে চাওঁ উৰাব লাগে বুলি আৰু মেন হোৱাৰ লগে লগে এটা বেলেগ হৈ যায় সেই বস্তুটো আপুনি কেনেকৈ জাগল কৰিছে আৰু সেই ট্ৰানজিশ্যনটো আপুনি কেনেকৈ দেখিছে আপুনি ফিল কৰিছেনে সেই ট্ৰানজিশ্যনটো এতিয়া ৰিচেণ্টলি মই কৰি আছোঁ বস্তুটো মানে টকা পইচাৰ ক্ষেত্ৰ আৰু পইচা মানে সেইটো বস্তুটো মই চিনি পাই গ'ল বস্তুটো জানিলোঁ কি টকা পইচা ইজ ইকুৱেল টু টাইম অ'কে ইফ ইউ মেনেজ টাইম প্ৰপাৰলি দেন ইয়ৰ মানি ইজ ছিকিউৰ্ড মানে না অ'কে এনেই একটা জাগাতে বহি গৈ যদি কৰোঁ এনেকুৱা भी নাই কি মই নেই करता हूँ मैं करता हूँ গাজা মানে কথাটো কওঁ এইবোৰ না য'ত আই হেং এৰাউণ্ড উইথ মাই ফ্ৰেণ্ডছ লেকিন এতিয়া অকণমান সেইবোৰ বস্তুক মই চিনি পাই গ'ল মানে আৰু বয়হুডটো মেনটো ৰেছপনচিবিলিটি মষ্টলি
ইমান বি চেঞ্জ হৈছে বুলি কি নহয় এতিয়া বি মই এনেকুৱাই আছে বস্তুটো লেকিন আৰু অকণমান তাক ডিচিপ্লিন হৈছে মে বি আজিকালি চা না মানুহ কেইটা এনেই মৰি থাকে হেল্থটো একটা বস্তু ন টাইম ইজ অলছ' ৰিলেটেড টু হেল্থ মানুহ এনেই মৰি থাকে জিমত যায় মানুহ ইমান হেল্ডি আজি দৌৰ মাৰি আছে কি কৰি আছে পুচাপ চুচাপ মাৰি আছে ভিটামিন প্ৰটিন কি খাই আছে ঘৰত যায় শুই যায় ৰাতিপুৱা নুঠে মৰি থাকে কিবা বি হয় চ' ইউ অলছ' হেভ টু টেক কেয়াৰ অফ ইয়ৰ চেল্ফ এণ্ড অলছ' সেইটো ট্ৰানজিশ্যনটো মানে কি হয় কি মই এতিয়া আই এম নট অনলি লিভিং ফৰ মাই চেল্ফ লাইক আই ইউজ টু নাও আই এম লিভিং ফৰ মাই কিড এইবোৰ বস্তু এতিয়া মানে গম পাইছোঁ আই এম ৰিয়েলাইজিং দিছ থিং আগতে আপুনি বহুত উৎপাত কৰিছে নে বাচ্চা কালত বেলেগ বেলেগ ধৰণৰ বস্তু মানে কি য'ত ত'ত ভাল মানে ইমান বি নাচলোঁ মানে মোৰ ষ্টাইলটো বেলেগ আছিলে বস্তুটো কেনেকুৱা ষ্টাইল পাগলামি বিৰাট কি মানে গাড়ীত পূৰা দস্তক পূৰা মানে বন্ধু যিমান আছে চব ভৰ্তি কৰি যাব ঠিক আছে কি য'ত ত'ত ঠিক আছে নিচা তিচা পূৰা নিচা পানী এনেকুৱা যায় পূৰা মাৰ্কেটত ৰখিব তাৰপিছত হে বন্ধ কৰো हाँ बंद करो हम यूनियन का है आदमी बंद करो जल्दी तोड़ देगा जला देगा बंद करो बोले सब बंद करी ऐसे सब बंद करो जल्दी जल्दी आदमी आ रहा है घूरी आपको एक तरह घूरी आई क्या देवाली कर रहा था बोले प्रैंक তাৰপিছত 2009-10 তাৰপিছত গুচি যায় একো নকৰে পলাই যায় সেইবোৰ বস্তু জ্বলাই থৈছে মানে মানুহ আপুনি গান গায় ন গান আগত বহুত মানে গাইছিলোঁ আজিকালি ইমান নহয় মানে বস্তু গাব নেকি এটা এনেকুৱা ক'লেই মানে মোৰ বস্তু বন্ধ হৈ যায় মানে এটা কাম কৰে গিটাৰখন হাতত দি দিয়াচোন লিৰিক্স পুৰা পাহৰি যায় মই এনেই গিটাৰখন বজাই থাকক যেতিয়া হঠাৎ আহিব মনত আপুনি গাই দিব অৰে বাপৰে মই ফচি যায় বে এই যি মন আছে মই শুনিব মন মানে महफिलें आए और गई लोग आए और गए तुम जो आज आए हो दिल में हो बस गए मुस्कुरा के बात टालो ना फिर मिलोगे जो कहीं देखना यही कहोगे उतने बुरे भी हम नहीं वाह तेरी आंखों का जादू पूरी दुनिया में है दुनिया के इस भीड़ में सबसे पीछे हम खड़े सबसे पीछे हम खड़े सबसे पीछे हम खड़े বাহ বহুত ধুনীয়া লো স্কেল হৈ গ'ল অকমান বহুত ধুনীয়া লাগিছে থেংক ইউ কেনেকৈ আপোনালোক মাল্টি টেলেণ্টেড হয় এক্টিঙো ভাল কৰে গানো ভাল গায় ফুটবলো খেলোঁ নৰ্থ ইষ্টাৰ্ণ যিমানে ল'ৰাকেইটা আছে ল'ৰা ছোৱালী চবেই টেলেণ্টেড আপুনিও পাৰে চাগে খালি কিমান বস্তু কি কৈ দিম ন যেনেকুৱা আমি ভাত খাই যেনেকুৱা পানী খাই এনেকুৱাই অকণমান গাই মানে গাব পাৰে জপিয়াব পাৰে উই আৰ ৰিচড ঐ আমাক এক্সপ্ল'ৰ কৰ বহুত কম এক্সপ্ল'ৰ মেচিক মানে ইয়াতে আনিব লাগিছিল নৰ্থ ইষ্টত না কলকাতাত আহিলে ন লাষ্ট তাত কিবা জেং হৈ গ'ল কিবা ঝামেলা হৈ গ'ল ন চব ভি আই পি ফটো উঠি থাকিলে মেজিক বিচাৰি নাপালে ইয়াত আহিব লাগিছিলে একচুৱেলি ডিজাৰ্ভ আমাৰ মেঘালয়ত বনাই আছে নেকি এতিয়া ডাঙৰ ষ্টেডিয়াম এটা এবাৰ ফিফা এখন ডাঙৰ ষ্টেডিয়াম বনাব চাগে কিন্তু আমাৰ ইয়াতে সেই ফুটবল কালচাৰটো আমি ভালকৈ আৰু চেলিব্ৰেট কৰিব লাগে ফিল ন বেছি মানুহখিনিয়ে চেলিব্ৰেট কৰে ফুটবল আমাৰ তাতে আহিব লাগে একচুৱেলি আজি কিন্তু কথা পাতি বঢ়িয়া লাগিল মানে ইউ আৰ আ ভেৰি ডিফাৰেণ্ট পাৰ্চনেলিটি আপুনি এক্সপ্ৰেছিভো হয় আপুনি বহুত কম এক্সপ্ৰেছিভো হয় আৰু গম পায় আপুনি ভাবি আছে বুলি বাট আই হোপ ইউ হেড আ গুড এক্সপিৰিয়েঞ্চ য়েছ হিয়াৰ একদম এক নম্বৰ মই থাম্বনেইলটো ভাবি আছিলোঁ দি অৰ্গেজমছ অফ লাইফ সেইটো বঢ়িয়া লাগিব ন কাৰণ একচুৱেলি আজি যি কনভাৰ্চেশ্যন আমি পাতি আছোঁ ইটছ ভেৰি পিয়'ৰ আৰু ভেৰি ৰ আৰু আই ফিল
এই ৰণেছটো জানিব লাগে মানুহে বিকজ আমাৰ এটা ষ্টেৰিঅ'টাইপ আছে বাৰু যে এজন আৰ্টিষ্ট যেতিয়ালৈকে সেই কমাৰ্চিয়েল ফেমটো পায় আমি তেতিয়াহে তেওঁক ৰেকগনাইজ কৰা আৰম্ভ কৰোঁ অক্ষয় খান্না কেন বি এন এক্সাম্পল এইবাৰ তেওঁ কমাৰ্চিয়েলি ইমান হিট হোৱাৰ পিছত আমি কৈ আছোঁ হি ইজ ছাচ এন আনৰেকগনাইজ এক্টৰ বাট হি হেজ বিন আ ভেৰি গুড এক্টৰ অভাৰ দ্য ইয়াৰ্ছ বা ডেকেডছ চ' আই ফিল দিছ ছাইড অফ ইয়াৰ্ছ প্লাছ যিখিনি আপুনি ড্ৰামাত কৰি আছে needs to be more discussed about and please bring it in Guwahati আৰু we'll try our best ইয়াতে বঢ়িয়া হ'ব আৰু ভাল লাগিলে এতিয়া আহি মানে কথা পাতি বহুত ভাল লাগিলে মানে মই পাহৰি গ'লো এইকেইটা আছে বুলি কিন্তু নাই বঢ়িয়া লাগিল কথা পাতি and it was such an honor to be talking to you and thank you so much for your time thank you so much for inviting me here বঢ়িয়া লাগিল thank you গালা কাটি যাব থেংক ইউ ছ' মাছ আমি আজি পডকাষ্টটো ইয়াতে এণ্ড কৰিছোঁ এনি ক্ল'জিং ৰিমাৰ্কছ কিবা ক'ব খুজিব আপোনাৰ ফেন্স আপোনাক যোনে আজিৰ তাৰিখত হয়তো কাম আপোনাৰ এপ্ৰিচিয়েট কৰি আছে thank you so much for loving my work for all those messages full of love appreciation keep supporting me and also other people anyone from Northeast ji mane kiba koribo kone chesta kori ase support brother also support anyone who is trying to do their best who are trying to explore the things hetu kom aru থেংক ইউ ছ' মাছ আমি পডকাষ্টটো আজি ইয়াতে এণ্ড কৰিছোঁ thank you